নমস্কাৰ, সকলোলৈকে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আজি শব্দমালা অনুষ্ঠানটিত আপোনালোকলৈ লৈ আহিছোঁ কবি জয়ন্ত মাধৱ মৰাণৰ কেইটিমান কবিতাৰ পাঠ। মৰীচিকা। আচলতে সেয়া পোহৰ নাছিল, মই যি দেখি আহিছিলোঁ এটুকুৰা ভঙা আইনাত প্ৰতিবিম্বিত ক্ষণভংগুৰ বিকিৰণ মাথো। মোৰ তেজাল কলিজাৰ স্পন্দনত আৰু উশাহৰ উমাল বতাহে যাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰে, সৰল প্ৰেমৰ আকুতিৰে গলাব নোৱাৰে শিলোৱা বুকু। তেওঁৰ বাবে আশাৰ মৰুদ্যানত কেনেকৈনো ৰোপণ কৰোঁ এজোপা প্ৰেমৰ গছ। জুই, ধোঁৱা, পানী, এচমকা বেদনাৰে নিৰ্মিত মোৰ জীৱন পৰিক্ৰমা, বিচ্ছুৰিত উল্কাপিণ্ডৰ দৰে হঠাৎ কক্ষচ্যুত হোৱা অথবা যাতনাৰ শৰে বিন্ধা যেন বিধুৰ বিসংগময়। নাই দিন, নাই ৰাতি, দুৰ্গম যাত্ৰাৰ নিসংগ পথচাৰী, নিৰ্জনতা মোৰ চিৰনগৰী। তোমালৈ। এতিয়া মই য'ত নাই তাতেই তোমাৰ সুখ। শেৱালি, গুটিমালি, খৰিকাজাই ইত্যাদি সকলোবোৰ ফুল তোমাৰেই হওকচোন, মোৰনো কি আহে যায়। মই পপীয়া তৰাৰ বাটেৰে ক্ষণিকৰ বাবে ভুমুকিয়াই যোৱা নাছিলোঁ, অহাও নাছিলোঁ বাঁ মাৰলি হৈ। তোমাৰ পৰিকল্পিত চহৰত পুৰাতন সভ্যতাৰ চানেকি দিবলৈ মই আহিছিলোঁ বেলিৰ বাটেৰে, অৰণ্যৰ মাজেৰে খুপি খুপি ৰ'দৰ পৃথিৱীলৈ বুলি। আচলতে সপোন অঁকাৰ দোষ নাথাকে, থাকে সপোন ভঙা ধুমুহা। ক'লা তেজৰ ৰং বোলাই আৰুনো কিমান সাজিবা চিলা, ছাই বৰণীয়া আকাশ ধিয়াই। ঘড়ীটো বাজিছেনে নাই, নে কান্দিছে বুজিব নোৱাৰোঁ যেতিয়া। নেযাওঁ দিয়া সেই বাটেৰে, চিনিবও নোৱাৰোঁ আঠফলা বাটৰ পাক। মনৰ জোখাৰে তুমিয়েই ছিঙাচোন সকলোবোৰ ফুল, যিবোৰ কেৱল তোমাৰ বুলি ভাবিছা। তেওঁলোকেতো নাজানে তাত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা। মোৰ প্ৰিয় কবি প্ৰণৱ কুমাৰ বৰ্মন দাদাৰ এই কবিতা ফাঁকিৰে শিৰোনাম হিচাপে লৈ মোৰ এটি সৰু অনুভৱ। মোৰ মনত কাৰ মৰমৰ উকমুকনি, কাৰ শিৰৰ ৰঙা বেলিৰ পোহৰে আগুৰা মোৰ সজল দৃষ্টি। এজাক নাঙঠ শিশু, এজাক নিচলা মানুহ, দেউকাৰ মুখৰ অকৃত্ৰিম হাঁহি। বৰনৈৰ এসোটা পানী ঐনিতমৰ উপচি পৰা। মই মানুহ ভাল পাওঁ বাবেই সিহঁতৰ কাষত থাকোঁ, যি ঘৰ হেৰুৱাই অঘৰী হ'ল, যি পুত্ৰ থাকিও নিপুত্ৰ। তেওঁৰ কান্ধত কিমান এন্ধাৰৰ ভৰ মোৰ বাহিৰে কোনে জানে। পানী বিচাৰি হাহাকাৰ কৰা এবুকু পানীত নেখাই মৰাৰ যাতনাৰ যাৰ বুকু দগ্ধ, তেওঁ হয়তো বুজিব ভোকৰ বাবে কিমান শিশু অবাতি গ'ল, ধৰ্ষিতা হোৱাৰ পাছত কিমান গাভৰু বেশ্যা হ'ল। কাৰ জীৱন বুৰঞ্জীৰ পৃষ্ঠাত কোনে লিখিছিল ক'লা অধ্যায়, চল চাই কোনে কাৰ মূৰত মাৰিছিল হাতুৰিৰ কোব। বানে ধোৱা মাটিত লুতুৰি পুতুৰি হৈ এতিয়াও পৰি আছে সেই ক'লা অধ্যায়ৰ ক'লা তেজ। প্ৰেমৰ গান গোৱা সকলোবোৰে নীলাচৰাই বন্দী কৰি অৰণ্য সাজিব বিচৰা মানুহেতো নেজানে ক'ত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা। মই চাঙৰ মানুহ, নদীৰ আজন্ম প্ৰেমী। সপোন নহ'লে যিদৰে দিঠক মনোৰম নহয়, অনুভূতি নহ'লে যিদৰে প্ৰেম জাগ্ৰত নহয়, ঠিক সেইদৰে নদী নহ'লে মোৰ জীৱন সাৰ্থক নহয়। মই চাঙৰ মানুহ, নদীৰ আজন্ম প্ৰেমিক। মোৰ চকুত নদী, মোৰ বুকুত নদী, মোৰ তেজত নদী, যি নদীত মই প্ৰেমিক ৰূপে নিজক বিচাৰি পাওঁ। ইপাৰে সিপাৰে শাৰী শাৰীকৈ চাংঘৰ সাজোঁ, প্ৰেমৰ চিনস্বৰূপে বছৰৰ প্ৰতিটো বানত উপহাৰ দিওঁ মোৰ আপোন গাঁও। শান্তনু ৰজাৰ দৰে পুত্ৰ হাৰা যন্ত্ৰণা নিমিষতে পাহৰি প্ৰিয়দৰ্শিনী নদীৰ প্ৰেমিক হৈ প্ৰতাৰিত হওঁ বাৰে বাৰে।
কলিজা খোৱা বিষাদত বিহ্বল হৈ মাজনিশা উচুপি উঠো নীৰৱে। জুই জ্বলা পেটত সুখ, নিচলা দেহত দুখৰ উপৰি দুখ। দুখ আছে বাবে সুখৰ মূল্য আছে। তুমি আছা বাবে মোৰ জীৱনৰো অৰ্থ আছে। অ' মোৰ প্ৰিয়তমা নদী, তুমিয়েই ভাঙা মোৰ সুখৰ চুবুৰী, তুমি পাতা মোৰ দুখৰ চাপৰি। দুয়ো হাত শূন্য কৰি তথাপি নহওঁ বিচলিত। শূন্যৰো আছে অস্তিত্ব নিজৰ, যিহেতু শূন্য হাতেৰে ধৰিব পাৰি জীৱনৰ মুঠি মুঠি জোপা। চকৰি। স্মৃতিৰ চিত্ৰশালাত হেৰুৱা ছবিখনি বিচাৰি উভতিছোঁ। মোৰ আপোন গাঁওখনৰ বুকুলে, য'ত মোৰ প্ৰিয় মানুহৰ ঘৰ। ঘৰবোৰ ঘৰ হৈ আছিল তেতিয়া। পথাৰখনতো দুৰুল খাই আছিল ধানবোৰ। হাবিতলীয়া বাটেৰে আকাশ চোৱা গাভৰুহঁতে বিললৈ বুলি ঢাপলি মেলোঁতে আমি লুকাই লুকাই চাইছিলোঁ কলা ফুলৰ জোন। এনেকৈয়ে পাৰ হৈ গ'ল শৈশৱ, উতনোৱা কৈশোৰৰ গোপন খোজ। আৰু এদিন যৌৱনৰ সেন্দুৰী উপত্যকাত মেলি দিছিলোঁ প্ৰেমৰ দুৰন্ত ঘোঁৰা। সেই যে বিৰিণা কহুৱাবোৰ, চাপৰিৰ বগৰীজোপা, আজিও একেই আছে। একেই আছে বহল পথাৰখন, নৈ ঘাটৰ জোনাক বালিচৰ আৰু চাকৈ চকুৱাৰ চুবুৰীটো। কিন্তু ক'ব নোৱাৰাকৈ সলনি হৈছোঁ আমি। চোতালত আইৰ দীঘল হুমুনিয়াহ লাগি মলিন হোৱা চাদৰখন উৱলি গৈছে। ঘৰবোৰ কংক্ৰিটেৰে সজোৱা হৈছে। চোতালত জেওৰা লগাই ল'ৰা ছোৱালীক দিয়া হৈছে ভাৰ্চুৱেল পৃথিৱীৰ ঠিকনা। এনেকৈয়ে আমি গতি কৰিছোঁ, গতিবিহীন এটা আন্ধাৰ পথেৰে, প্ৰতিযোগিতাৰ দৌৰত। নজনাকৈয়ে যোগদান কৰিছোঁ। মাত এষাৰ দি যাওঁ বুলি যদি কোনোবা ঘৰলৈ আহে, ডিঙিৰ ভিতৰতে মাতষাৰ আবদ্ধ কৰি আৰু এষাৰ মাতেৰে আদৰিছোঁ তেওঁক। কাৰ কিমান আছে হিচাপতে ব্যস্ত হৈ পাহৰি পেলাইছোঁ আমি আইতাৰ সাধু কথাবোৰ। পিতাইৰ সাহসেৰে, আইৰ মৰমৰ উমেৰে ঘৰখন ঘৰ হৈ থকাৰ কথা। এনেকৈয়ে আমি এজনৰ পাছত আন এজনে নজনাকৈয়ে গৈ আছোঁ কৃত্ৰিম পৃথিৱীৰ ঠিকনা বিচাৰি। ধন্যবাদ।